গোৱালপাৰ লক্ষীপুৰত শোকাবহ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতা পুত্ৰৰ পিতৃ বীৰেশ্বৰ হাজং আৰু পুত্ৰ ৰমেন্দ্ৰ হাজঙৰ মৃত্যু লক্ষীপুৰৰ ধামৰ বাৰমাৰী গাঁৱত সংঘটিত হয় শোকাবহ ঘটনা সোলাৰ লাইটৰ খুঁটা হাউলি আহি সংযুক্ত হৈ আছিল বৈদ্যুতিক তাৰত ভুলবশতঃ ৰমেন্দ্ৰ হাজঙে সোলাৰ লাইটৰ খুঁটাত হাত দিয়ে পুত্ৰক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু খাবতি লয় পিতৃও এক শোকাবহ ঘটনা সংঘটিত হৈছে গোৱালপাৰা লক্ষীপুৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে পিতা পুত্ৰৰ পিতৃ বীৰেশ্বৰ হাজং আৰু পুত্ৰ ৰমেন্দ্ৰ হাজঙৰ মৃত্যু হৈছে লক্ষীপুৰৰ ধামৰ বাৰমাৰী গাঁৱত এই শোকাবহ ঘটনা সংঘটিত হৈছে সোলাৰ লাইটৰ খুঁটা হাউলি আহি সংযুক্ত হৈছিল বৈদ্যুতিক তাৰত আৰু ভুলবশতঃ ৰমেন্দ্ৰ হাজঙে সোলাৰ লাইটৰ খুঁটাত হাত দিয়ে আৰু সেই সময়তে পুত্ৰক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু খাবতি লয় পিতৃও মানে ষ্ট্ৰীট সোলাৰ লাইট আছিল সেই সোলাৰ লাইটখিনি বৰষুণৰ বতৰতে আৰু বানপানীৰ সময়তে অলপ হালি গৈ লাইন তাৰত সংযোগ হৈছিল কিন্তু গম নোপোৱাকৈ লৰাই তাত কেনেবাকৈ চুই দিয়াত মানে তাত লাইন সংযোগ হ'ল তাত দেখি দেউতাকে লাইন গুচাব যাওঁতে একেটা পৰিয়ালে দুয়োজনক মৃত্যু খাবতিব লগা হৈছে।